এই ভিডিঅ'টোৰ পৰা গম পোৱা যায় যে এতিয়াও এই পৃথিৱীত মানৱীয়তা জীয়াই আছে। এজন 93 বছৰীয়া ককাই নিজৰ পত্নীক লগত লৈ এখন জুৱেলাৰী দোকানলৈ যায় মংগলসূত্ৰ কিনিবলৈ, কিয়নো সেইদিনাখন তেওঁলোকৰ বিবাহ বাৰ্ষিকী আছিল। কিন্তু তাৰ পাছত তাত এনেকুৱা কিবা এটা হ'ল যি আপুনি শুনিয়ে এই ভিডিঅ'টো লাইক কৰি দিব, কিয়নো অলপ পাছতে সেই দোকানখনৰ মালিক তেওঁলোকৰ ওচৰলৈ আহিলে আৰু সুধিলে আপোনালোকে কি পছন্দ কৰিলে। তেতিয়া তেওঁলোকে দেখাই দিলে আমি দুজনে এই মালা আৰু এডাল মংগলসূত্ৰ পছন্দ কৰিলো। তেতিয়া দোকানীজনে সুধিলে আপোনালোকে কিমান টকা আনিছে। তেতিয়া এই আইতাই মনে মনে 1120 টকা উলিয়ালে আৰু মনে মনে দোকানীজনৰ হাতত দি দিলে। তেতিয়া দোকানীজনে ক'লে বাপৰে বাপ ইমান বেছি টকা। তেতিয়া ককাই ভাবিলে হয়তো টকা কমতি হৈ গ'ল। তেতিয়া তেওঁ নিজৰ বেগটোত হাত ভৰালে আৰু তাৰ পৰা টকাৰ দুটা সৰু সৰু টোপোলা উলিয়ালে আৰু সেই দোকানীজনক দি দিলে। তাৰ পাছত দোকানীজনে এনেকুৱা কিবা এটা কৰিলে যি আপুনি নিশ্চয় শুনিব লাগে। সেই দোকানীজনে চিধা চিধি তেওঁলোকৰ পৰা টকা নলওঁ বুলি কৈ দিলে আৰু আশীৰ্বাদ হিচাপে ককা আৰু আইতাৰ পৰা মাত্ৰ 10 টকা দুখন নোট ল'লে আৰু বিনিময়ত মংগলসূত্ৰ আৰু মালাডাল দি দিলে। দোকানীজনৰ ইমান দয়ালু অন্তৰ দেখি তেওঁলোক দুজনে হঠাতে উচুপি কান্দিবলৈ ধৰিলে আৰু সেই দোকানীজনক বহুত আশীৰ্বাদ দিলে, যেনেকৈ আপুনি ভিডিঅ'ত দেখা পাইছে। পাছত ককায়ে কয় তেওঁ যিটো ডাঙৰ ল'ৰা আছিলে যি এই সংসাৰত নাই আৰু যি সৰু ল'ৰাটো আছে সি মদ আৰু অন্য নিচা কৰিবলৈ ল'লে আৰু সেই কাৰণে তেওঁলোক অকলে থাকে আৰু সদায় ইজনে সিজনক চোৱা চিতা কৰে। সেই কাৰণে এই দোকানীজনক লৈ কমেণ্টত অন্তৰ পৰা কিবা এটা নহয় কিবা এটা